তো এইখিনিতে বন্ধুসকল আপোনালোক যিসকল লোকে নতুনকৈ আপোনালোকে ব্যৱসায় কৰিম বুলি আপোনালোকে ভাবি আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহি গৈছে বন্ধুসকল। আপোনালোক যিসকল লোকে আপোনালোকে ব্যৱসায় কৰিবলৈ আপোনালোকে বিচাৰিছে তো তেওঁলোকে এতিয়া চৰকাৰৰ পৰা আপোনালোকে 5 লাখ টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকক এতিয়া যোনটো নেকি 5 লাখ টকা আপোনালোক চৰকাৰৰ পৰা লাভ কৰিব তো তাৰে আপোনালোকে 3 লাখ টকা আপোনালোকে চৰকাৰক ৰিটাৰ্ণ কৰিব লাগিব। তো 2 লাখ টকাত আপোনালোকৰ ছাবচিডি হ'ব, আপোনালোকৰ ফ্ৰী হ'ব। তো বন্ধুসকল আপোনালোকে এই স্কিমটোৰ কাৰণে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব তো মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। তো বন্ধুসকল আপোনালোকে এই স্কিমটোৰ কাৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া দেখুৱাই আছোঁ আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে এই স্কিমটো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে গুগল ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত লিখিব PMEGP হোম। তো এনেধৰণে আপোনালোকে লিখিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল প্ৰথমত যোনটো নেকি লিখা আছে PMEGP হোম তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে এনেধৰণৰ আকৌ মোবাইলত পেজ এটা অ'পেন আহিব। তো ইয়াত বন্ধুসকল আপোনালোকে ইয়াত দেখিছে প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম। তো তাৰ পৰা আপোনালোকে তলত দেখিছে PMEGP পৰ্টেল। তো আপোনালোকে এনেধৰণে দেখিবলৈ পাব। তো তাৰ পৰা আপোনালোকে ফোনটো আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিব, যিহেতু আপোনালোকে এপ্লাই কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত দেখিছে অপশ্যন এটা এপ্লাই বুলি। তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এপ্লাইত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত দেখিছে তো আপোনালোকে সেই যোনখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। তো সেই ফৰ্মখন আপোনাৰ অ'পেন হৈ আহিছে। তো ইয়াত প্ৰথম আপোনালোকে দেখিছে আধাৰ কাৰ্ড নম্বৰ। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো প্ৰথম আপোনালোকে দিব লাগিব। তো আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব। তো তাৰপৰা আপোনালোকে ইয়াত দেখিছে 2 নম্বৰত নেম অফ এপ্লিকেণ্ট। তো আপোনালোকে যোনজনে আপোনালোকে এপ্লাই কৰিব তো তেওঁৰ নামটো আপোনালোকে ইয়াত দিব লাগিব। তো তেওঁৰ নামটো আপোনালোকে ইয়াত দি দিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকে এজেঞ্চি। তো আপোনালোকে ইয়াত আপোনাৰ এজেঞ্চিটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাক কেইবাটা অপশ্যন দেখিবলৈ পাব। তো প্ৰথম অপশ্যনত যোনটো নেকি আছে KVIC তো এই অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনালোকৰ ষ্টেট। তো আপোনাৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰি আপোনাৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো ষ্টেটটো চিলেক্ট কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট। তো আপোনাৰ ডিষ্ট্ৰিক্টটো কি তো সেইটো আপোনালোকে ইয়াত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ক্লিক কৰি ল'ব। তো তাৰপৰা আপোনালোকে ইয়াত দেখিছে স্পন্সৰিং অফিচ। তো আপোনাৰ স্পন্সৰিং অফিচটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে সেইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে লিগেল টাইপ। তো এইটো বন্ধুসকল আপোনাৰ অট'মেটিক আহি যাব। তো তাৰপৰা বন্ধুসকল তলত আপোনালোকে দেখিছে জেণ্ডাৰ। তো আপুনি মেল নে ফেমেল সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে ইয়াত আপুনি মেল নে ফেমেল সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো তাৰপৰা চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে বন্ধুসকল আপোনালোকে ডেট অফ বাৰ্থ। তো আপোনাৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত লিখি দিব, আপোনাৰ যোনটো ডেট অফ বাৰ্থ হয়। তো তাৰপৰা বন্ধুসকল আপোনালোকে ছ'চিয়েল কেটেগৰী। তো আপোনাৰ কেটেগৰীটো কি তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। তো চিলেক্ট কৰিবৰ কাৰণে আপোনালোকে চিলেক্ট কেটেগৰীটো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনাৰ কোনটো কেটেগৰী হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো তাৰপৰা বন্ধুসকল আপোনালোকে কেটেগৰীটো আপোনালোকে চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত এতিয়া দিছে আপোনাৰ কোৱালিফিকেশ্যন। তো আপোনাৰ কোৱালিফিকেশ্যন কি হয় তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। আপুনি কি পাছ সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। তো সেইটো কাৰণে আপোনালোকে ক্লিক কৰিব। তো ইয়াত বন্ধুসকল এটাই কথা আপোনালোকে 8 পাছ হ'লেও আপোনালোকে আপোনালোকে পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে এই পইচাটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো সেইটো কাৰণে আপোনালোকে ইয়াৰ পৰা আপুনি কি পাছ সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত 12 নম্বৰত আপোনালোকে দেখিছে কমিউনিকেশ্যন এড্ৰেছ। তো আপোনালোকৰ এড্ৰেছটো আপোনালোকে ইয়াত দিব লাগিব। তো আপোনাৰ এড্ৰেছটো ভাল ধৰণে দি দিব। তো ইয়াত আপোনালোকে দেখিছে আপোনাৰ ব্লকটো দিব লাগিব। তো তাৰপৰা আপোনালোকে ইয়াত তলত দেখিছে আপোনাৰ ডিষ্ট্ৰিক্টটো আপোনালোকে দিব লাগিব। তো তাৰপৰা আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ পিন নম্বৰটো দিব লাগিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব। তো বন্ধুসকল আপোনালোকে মোবাইল নম্বৰ দুটা অপশ্যন দিছে। তো দুটা মোবাইল নম্বৰ দিব পাৰিব। তো তাৰপৰা আপুনি দিছে পান নম্বৰটো আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। তো এনেধৰণে আপোনালোকৰ এড্ৰেছখিনি আপোনালোকে ভাল ধৰণে দি দিব। তো তাৰপৰা বন্ধুসকল আপোনাৰ 13 নম্বৰ অপশ্যনত দেখিছে ইউনিক লোকেশ্যন। তো আপোনাৰ লোকেশ্যনটো আপোনালোকে দিব লাগিব, আপুনি ক'ত বাস কৰে তো সেইটো আপোনালোকে দিব লাগিব। তো সেইটো কাৰণে আপুনি চিলেক্ট অপশ্যনত ক্লিক কৰিব। তো ইয়াৰ পৰা বন্ধু যদি আপোনালোকে গাঁৱত বাস কৰে তো আপোনালোকে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব, আৰু যদি আপোনাৰ চহৰত বাস কৰে তো তেতিয়াহ'লে আপোনালোকে 2 নম্বৰ অপশ্যনটো চিলেক্ট কৰিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিছে ইউনিক এড্ৰেছ। তো আপোনাৰ এড্ৰেছটো আপোনালোকে দিব লাগিব। তো আপোনালোকে ভাল ধৰণে এড্ৰেছটো দি দিব। তো আপোনাৰ ব্লক ডিষ্ট্ৰিক্ট আপোনাৰ পিন নম্বৰটো এনেধৰণে আপোনালোকে এইখিনি আপোনাৰ লোকেশ্যনখিনি দি দিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে 15 নম্বৰ অপশ্যনত দেখিছে টাইপ অফ এক্টিভিটি। তো আপুনি এতিয়া কি কৰে সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব কৈছে। তো ইয়াত বন্ধুসকল আপোনালোকে ইয়াত চিলেক্ট অপশ্যন আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিছে আপুনি মেনুফেকচাৰিং কৰে নে ছাৰ্ভিচ কৰে নে ট্ৰেডিং কৰে। তো ইয়াৰ পৰা আপুনি যোনটো হয় তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপুনি কি কৰে সেইটো চিলেক্ট কৰিব। তো তাৰপৰা বন্ধুসকল আপুনি ইয়াত দিছে ইণ্ডাষ্ট্ৰি এক্টিভিটি। তো আপোনালোকে সেইটো দি দিব ইয়াত। তো তাৰপৰা আপোনালোকে 17 নম্বৰ অপশ্যনত আপোনালোকে দেখিছে EDP ট্ৰেইনিং। তো আপোনালোকে EDP ট্ৰেইনিং লোৱা আছে নেকি তো সেইটো আপোনাক সুধিছে। তো
তো সেইটো কাৰণে আপোনালোকে ইয়াত ছিলেক্টত ক্লিক কৰিব। তো আপুনি যদি লৈছিলে তো য়েছ কৰিব, যদি আপোনালোকে EDP ট্ৰেইনিং লোৱা নাই তো আপোনালোকে নো কৰিব। তো এইটো আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। তাৰপৰা বন্ধুসকল আপোনালোকে এইখিনি একো কৰিব নালাগে। তো তাৰপৰা আপোনালোকে একেবাৰে আপোনালোকে 20 নম্বৰ অপশ্যনটো আপোনালোকে দেখিছে, আপোনালোকে এতিয়া বেংকটো আপোনালোকে বেংকৰ ডিটেইলছটো দিব লাগিব। তো ইয়াত আপোনালোকে ছিলেক্ট বেংকটো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যোনটো বেংক হয়, তো যোনটো বেংকত আপোনালোকৰ একাউণ্ট আছে, তো সেইটো আপোনাৰ বেংকটো আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰিব। তো বেংকটো আপোনালোকে ছিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে আপোনাৰ বেংকৰ IFSC কোডটো দিব লাগিব। তো আপোনালোকৰ ব্ৰাঞ্চ নেমটো দিব লাগিব। তো তাৰপৰা আপোনালোকে এড্ৰেছটো দিব লাগিব। তো তাৰপৰা আপোনালোকে ডিষ্ট্ৰিক্টটো দিব লাগিব। তো এনেধৰণে আপোনালোকৰ বেংকৰ ডিটেইলছখিনি আপোনালোকে ইয়াত দি দিব। তো বন্ধুসকল আপোনালোকে যোনটো নেকি বেংকৰ ডিটেইলছ আপোনালোকে দিব, তো আপোনালোকৰ বেংকৰ ডিটেইলছটো আপোনালোকে ভাল ধৰণে দিব। তো আপোনালোকে ভুল নকৰিব। তো বন্ধুসকল আপোনালোকে ভুল কৰিলে আপোনালোকে সেই টকাটো আপোনালোকে লাভ নকৰিব, কাৰণ আপোনালোক যোনটো নেকি আপোনালোকৰ টকা আপোনালোকে দিব, তো আপোনালোকে ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত আপোনালোকে লাভ কৰিব। তো সেইটো কাৰণে আপোনালোকে বেংক একাউণ্টটো শুদ্ধকৈ আপোনালোকে ইয়াত লিখিব। তো তাৰপৰা বন্ধুসকল আপোনাৰ তলত কেইটামান অপশ্যন দেখিবলৈ পাইছে। তো এইকেইটা আপোনালোকে একো কৰিব নালাগে। তো এনেধৰণে আপোনালোকে থাকিবলৈ দিব। তো তাৰপৰা একেবাৰে তলত আপোনালোকে দেখিছে টাৰ্ম এণ্ড কণ্ডিশ্যন। তো ইয়াত আপোনালোকে টিক মাৰ্ক লগাই দিব। তো তাৰপৰা আপোনাক টিক মাৰ্ক লগোৱাৰ পিছত ছেভ এপ্লিকাণ্ট ডেট, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো যেতিয়া বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰি দিব, তো আপোনালোকৰ এপ্লাই হৈ যাব। তো তাৰপৰা আপোনালোকে এটা ৰিচিপ্ট পাব। তো আপোনালোকে সেই ৰিচিপ্টটো আপোনালোকে ভাল ধৰণে ৰাখি থ'ব। তো যেতিয়া বন্ধুসকল আপুনি যোনটো বেংকত আপোনালোকে এপ্লাই কৰিছে, তো আপোনালোকে সেই বেংকত আপোনাৰ টকাটো অহাৰ লগত লগত আপোনাৰ বেংকৰ ফালৰ পৰা আপোনাক ন'টিচ আহিব যে আপোনাক মাতিব। তো মতাৰ পিছত আপোনাৰ যোনটো এতিয়া নেকি ৰিচিপ্ট আছিলে, তো সেই ৰিচিপ্টটো আপোনালোকে বিচাৰিব। তো আপোনালোকে সেই ৰিচিপ্টটো দিব লাগিব। তো সেইটো কাৰণে আপোনালোকে সেই ৰিচিপ্টটো ভাল ধৰণে থ'ব। যদি আপোনালোকে সেই ৰিচিপ্টটো আপোনালোকৰ হেৰাই যায় বা আপোনালোকে নাপায়, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে টকাটো লাভ নকৰিব। তো সেইটো কাৰণে আপোনালোকে ৰিচিপ্টটো ভাল ধৰণে আপোনালোকে ৰাখিব। তো বন্ধুসকল আপোনালোকে এটা জানি পাৰিলে কেনেধৰণে আপোনালোকৰ মোবাইল ফোনটোৰ পৰা আপোনালোকে এই স্কিমটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বন্ধুসকল চৰকাৰে যেতিয়াই নেকি আপোনালোকে এই স্কিমৰ টকাটো আপোনালোকৰ বেংক একাউণ্টত এৰি দিব, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই আপডেটটো লাভ কৰিবৰ কাৰণে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰত লৈ আহিম, তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব।